তেজপুৰতো বাওঁপন্থীৰ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ, দেশজোৰা মহাবিক্ষোভৰ অংশ বিশেষ। কেন্দ্ৰীয় ট্ৰেড ইউনিয়ন সংযুক্ত কৃষক মৰ্চা আৰু কৰ্মচাৰী ফেডাৰেচনৰ আহ্বান মৰ্মে গ্ৰহণ প্ৰতিবাদী কাৰ্যসূচী। শ্ৰমিক বিৰোধী, কৃষক বিৰোধী নীতি গ্ৰহণ কৰাৰ অভিযোগ কেন্দ্ৰ ৰাজ্য চৰকাৰৰ বিৰুদ্ধে। গোটেই ভাৰতবৰ্ষ জুৰি আজি শ্ৰমিক কৃষক আৰু আমাৰ কেইবাটাও সংযুক্ত কিষাণ মৰ্চাৰ যৌথ আহ্বান মৰ্মে আজিৰ দিনটোত গোটেই ভাৰতবৰ্ষ জুৰি আজি বিক্ষোভ কাৰ্যসূচী লোৱা হৈছে। আৰু এই ক্ষেত্ৰত আমি চাবলৈ পাইছোঁ যে শ্ৰমিক বিৰোধী, কৃষক বিৰোধী স্থিতি লৈছে মোদী গভৰ্ণমেণ্ট। আৰু আজি তাৰিখলৈকে বিশেষকৈ শ্ৰমিকৰ হিতত যিবিলাক আইন আছিল, এই আইনবিলাকক গোটেইখিনি তেওঁলোকে পুঁজিপতি স্বাৰ্থত লৈ যোৱাৰ কাৰণে তেওঁলোকে ব্যৱস্থা গ্ৰহণ কৰিছে। আৰু শ্ৰমিকৰ আজিলৈকে মজুৰি বৃদ্ধি হোৱা নাই। গতিকে এই ক্ষেত্ৰক লৈখিনি আজি এই বিক্ষোভৰ জৰিয়তে আমি পুনৰবাৰ মহামান্য ৰাজ্যপালক, আমি অসমৰ ৰাজ্যপালক এখন দাবী পত্ৰ দিয়া হ'ব। ইয়াৰ পিছত যদি নহয়, তাৰ পিছত আৰু আমাৰ আইন অমান্য আন্দোলন কৰা হ'ব।